আপোনালোক কেনে আছে আৰু বৰ্তমান মই ক'ত আছো জানেনে বৰ্তমান মই আছো নগাঁৱৰ ক্ৰাইষ্ট জ্যোতি চাৰ্চত মানে কেথলিক চাৰ্চত দেখুৱাই আছো মই আপোনালোকক চাই লওক এইখন হৈছে সেই আগফালে দেখিছে নহয় সেই সাইডেদি এন্ট্ৰি হয় আৰু এইখন চাৰ্চ হয় নগাঁৱত থকা সকলেতো জানে যিসকল মানে খ্ৰীষ্টান ধৰ্মী লোকসকল হয় তেওঁলোকেতো জানেই ধৰক কেথলিক চাৰ্চ বুলি ক'লে বাট বহুতে নাজানে ন সেইটোৰ কাৰণে অকমান দেখুৱাই দিছো এইখন হয় নগাঁৱৰ চক ক্ৰাইষ্ট জ্যোতি কেথলিক চাৰ্চ এয়া খুব ধুনীয়া পৰিবেশ একদম ইমান ধুনীয়াকৈ ফুলবোৰ ৰাখিছে বহুত ধুনীয়া আৰু আজি বলকচোন আপোনালোকক মই দেখুৱাম মানে আজি আপোনালোকক দেখুৱাম আমি বহুত শুনো ন কলনীত থাকে মানে খ্ৰীষ্টান কলনীবোৰনো কেনেকুৱা হয় খ্ৰীষ্টানসকল যে থাকে মানে চাৰ্চৰ ফালৰ পৰা যে কলনী যে পায় কলনীনো মানে কেনেকুৱা হয় দেখাত কলনী ঘৰবোৰনো দেখাত কেনেকুৱা কলনীটো মানে কিমান ডাঙৰ থাকে সেইখিনি মই আপোনালোকক দেখুৱাম আৰু কলনীৰ এটা মানে বিশেষত্ব আছে সেইটো মই আপোনালোকক ক'ম আৰু ফ্ৰেণ্ডছ এইখিনি দেখিছেনে এইখিনি এৰিয়াত মানে ফাদাৰহঁত থাকে ষ্টুডেণ্টবোৰ থাকে অকণমান মানে চিষ্টাৰ থাকে ষ্টুডেণ্ট কৈছোঁ চৰি ফাদাৰ থাকে চিষ্টাৰ থাকে ইয়াতে কিচেন উচেন চব থাকে তেওঁলোকৰ বহুত বঢ়িয়া হয় ভিতৰতো মই সোমোৱা নাই বাট মই শুনিছোঁ মানে ভাল থাকে বহুত লাক্সাৰী হয় দেই তেওঁলোকৰ গাড়ী পাৰ্কিং এখন একচুৱেলি স্কুল হয় সেইটো কাৰণে বহুত ডাঙৰ এৰিয়া হয় বলক কলনী ফালে আগবাঢ়ো কলনীখননো কেনেকুৱা চাওঁ বলকচোন এয়া চক ফ্ৰেণ্ডছ দেখিছে নহয় ক্ৰছ চিন এটা আছে ওপৰত অকণমান লক্ষ্য কৰক মানে বৰষুণ দি আছিলে ভালকৈ কেমেৰাটো মই অন কৰিব পৰা নাছিলোঁ দেখিছে ন এয়া এই চাইডে কলনী হয় বেছি ডাঙৰ কলনী নহয় কৈ দিছোঁ মানে আশে পাশে অসমীয়া মানুহ বঙালী মানুহ সকলো মানুহে আছে মাজতে অকণমান এৰিয়াতে কলনী এটা বনাই দিছে এনেকৈ অকণমান ভিতৰ ফালে সোমাই গৈছোঁ সোমাই আহোঁতে সেয়া দেখিছেনে একদম দীঘলকৈ যে দেখিছে আপোনালোকে এই দীঘলকৈ মানে প্ৰত্যেকৰে মানে গাই প্ৰতি মানুহৰ মানে এনেকৈ ৰুম আছে ঠিক আছে দুই চাইডে আছে আৰু এইটো পকা ঘৰটো তেওঁলোকে কিবা ফাদাৰহঁতে ষ্ট'ৰ ৰুম হিচাপে ৰাখিছে নাজানো কি আৰু ভালকৈ আৰু এই কলনী মানুহৰে গাড়ী হয় এয়াই মানে কলনীটো মানে এইটো এৰিয়াই হয় দেই ইমানকণ এৰিয়াতে কলনী আৰু দেখিছেনে একেবাৰে দীঘলকৈ দুই চাইডে দীঘলকৈ মানে ঘৰবিলাক বনোৱা আছে তাতে মানুহবোৰ থাকে অকণমান ওচৰৰ পৰা দেখালে গম পাব কেনেকুৱা হয় এয়া চক তেওঁলোকৰ কিন্তু ৰুমবিলাক বেছি ডাঙৰ নহয় দেই এয়া দেখিছেনে এয়া ৰুম হয় কলনীৰ প্ৰত্যেকৰে দৰ্জা আছে চাওক এয়া প্ৰত্যেকৰে মানে বেলেগ বেলেগ ঘৰ মানে বেলেগ বেলেগ মানুহৰ হয় এয়া আৰু মই যে কৈছিলোঁ কলনীৰ মহত্বটো মই কৈ দিছোঁ এই কলনীখিনি আচলতে যিবোৰ মানুহ মানে ধৰক ইমান ধনী নহয় ধৰক অলপ দুখীয়া শ্ৰেণীৰ হয় যিসকলৰ ইমান ক্ষমতা নাথাকে মানে ঘৰ বনাই পেলাই থাকিবলৈ তেওঁলোকক মানে চাৰ্জৰ মানে মিছনৰ ফালৰ পৰা দিয়া হয় এয়া তেওঁলোকে ফ্ৰীতে পায় আৰু এয়াত তেওঁলোকে যদি এবাৰ এই কলনীত সোমায় তেওঁলোকে আজীৱন কলনীত থাকিব পাৰে এইটো নহয় যে আজি কলনীত সোমাইছে কাইলৈ কলনীটো তেওঁলোকে খালী কৰিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নহয় এবাৰ কলনীত সোমোৱাৰ পিছত তেওঁলোকে কলনীটোত মানে তেওঁলোকৰ নিজা হৈ যায় আৰু তেওঁলোকক কোনো ওলাবও নোৱাৰে কলনীৰ পৰা ধৰক তেনেকুৱা আৰু এয়া চক দেখিছেনে যিমান মানে এনেকৈ দুৱাৰ দেখি যাব এই দুৱাৰখিনিয়ে মানে চব মানে প্ৰত্যেকৰ এটা ৰুম আৰু যিহেতু অলপ সৰু হয় ৰুমখিনি মানুহবোৰ এনেকৈ বাহিৰতো এডজাষ্ট কৰি বনাই থাকে কিবা কিবি সেয়া বাৰু তেওঁলোকৰ নিজা কথা দেখিছে নহয় আৰু বহুত বৰষুণ দি আছিলে এইটোৰ কাৰণে ইমান ভাল লগা নাই চফা লগা নাই এনে কিন্তু পূৰা পৰিষ্কাৰ হৈ থাকে জেগাকণ পূৰা দীঘলকৈ আছে আৰু বলকচোন মই আপোনালোকক মানে এঘৰত সোমোৱাই দেখাওঁ এয়া একেবাৰে এণ্ট্ৰি হয় দেখিছেনে সোমাই সৰু এটা ৰুম আছে সোমাই দেখুৱাই দিছোঁ তেওঁলোকৰ ৰুমখিনি কেনেকুৱা থাকে এয়া প্ৰথম ৰুমটো আৰু এয়া হয় ছেকেণ্ড ৰুম দেই
সেকেন্ড ৰুমটো ডাঙৰে আছে এয়া এনেকৈ ৰাখিছে তেওঁলোকে বিচনা পাৰি কৰি সোমাই যাব লাগে অকণমান হোম টুৰ দি দিছোঁ তেওঁলোকে কেনেকৈ কি ৰাখে আৰু এয়া জিচাছ আৰু মাদাৰ মেৰীৰ ফটো ৰাখিছে তেওঁলোকে বেদী বুলি কয় ধৰক আৰু সেই চাইডে তেওঁলোকৰ কিচেন আছে কিচেনৰ আগতে অকণমান এটা সৰু এটা এৰিয়া দিছে ডাইনিং এৰিয়া নিচিনাকৈ ধৰক কিবা তেনেকুৱা এইখিনিতে এৰিয়া এটা আছে আৰু এইখন হয় কিচেন আমাৰ কাৰণে চাহ বনাই আছিলে কিচেনত বেচিন লগোৱা আছে আৰু কিন্তু এই কিচেনৰ মেইনটেনেন্সখিনি বেচিন লগাটো মানে যিজনৰ মানে সুধিছে তেওঁ নিজে লগাইছোঁ বুলি কৈছে ধৰক এইখিনি দিয়া নাছিলে তেখেতে নিজে লগাইছে আৰু ইটো চাইডে বাথৰুম নিচিনা এটা আছে চাওক ইটো চাইডে বাথৰুম নিচিনা এটা আছিলে দেখিছিলে ন অকণমানকৈ ভালকৈ দেখুৱাব নোৱাৰিলোঁ তেওঁলোকৰ কিচেন সৰু এটা কিচেন তথাপিও মানে ঠিকে আছে চাওক কিচেনো আছে ডাইনিং এৰিয়া আছে চাবৰ কাৰণে গ'লে স্পেচ ধুনীয়াই আছে বেয়া নহয় একো এইখন ডাইনিং এৰিয়া তেওঁলোকে তলতে বহি খায় এনেকৈ ইটাৰে পাৰি ৰাখিছে তেওঁলোকে মানে কৈছে আৰু যদি বহিবলগীয়া হয় ইয়াতে বহে বোলে এনেই আৰু টুল চুল নহ'লেও হয় আৰু এনেকৈ তেওঁলোকে বস্তুবিলাক ষ্ট'ৰ কৰি ৰাখি দিছে কিবা কিবি থাকে নহয় বহুত কিবা কিবি ঘৰৰ বস্তু তেনেকৈ এইখিনিয়ে ফ্ৰেণ্ড দেখুৱালোঁ আপোনালোকক খ্ৰীষ্টান কলনীনো কেনেকুৱা থাকে আৰু আনকি মই আপোনালোকক কলনী ঘৰৰ ভিতৰৰ হোম টুৰ এটাও দি দিলোঁ কেনেকুৱা থাকে মানে ভিতৰখন ৰুমবিলাক কিমান ডাঙৰ কি কথা চব দেখুৱাই দিলোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখি দিওঁ ফ্ৰেণ্ড যদি আপোনালোকে ভাল পাইছে প্লিজ লাইক কমেণ্ট যেনে হ'লেও কৰিব আৰু মোক আগুৱাই যাবলৈ অলপ হেল্প কৰক ফ্ৰেণ্ডছ এয়াই আপোনালোকক দেখুৱালোঁ অ'কে ফ্ৰেণ্ডছ আজিলৈ বাই বাই